হয়, আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিলাসীপাৰা জিলা সমিতিয়ে বিলাসীপাৰা মাজমজিয়াতে আমাৰ জাতীয় বীৰ চিলাৰায়ৰ 515তম যি জন্মজয়ন্তী আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি উদযাপন কৰোঁ। আমাৰ প্ৰথম কাৰ্যসূচী মতে আছিলে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন কৰিলে আমাৰ পৰিষদৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক সঞ্জয় শৰ্মা ডাঙৰীয়া। তাৰপিছত আছিলে আমাৰ বন্তি প্ৰজ্বলন, চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ, এনেকৈ ধৰি বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ আজি এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। ইয়াত আমাক বিভিন্ন ধৰণে সহায় সহযোগ আগবঢ়াইছে বিলাসীপাৰা ৰাইজে। চাওক, যিসকল আমাৰ জাতীয় বীৰসমূহ আছে তেওঁলোকক আমি এনেকৈ জীয়াই ৰখাটো, তেওঁলোকে আমাৰ অসমীয়াৰ হৈ যিখিনি সেৱা আগবঢ়াই গ'ল, অসমীয়াৰ হৈ যিখিনি তেখেতে ত্যাগ স্বীকাৰ কৰি গ'ল, সেই তেওঁলোকৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ আমি যাতে আগুৱাই যাব পাৰোঁ, সেই উদ্দেশ্যে আমি ইয়াতে অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। এইখিনি আজি আমাৰ কাৰ্যসূচী।